শিক্ষাজনে আগবঢ়া আৰু সৰ্বসাধাৰণৰ অংশগ্ৰহণ গাঢ় কৰি তোলাৰ লক্ষ্যত ৰাজ্য চৰকাৰ যি মানসিক কিছুমান সমস্যা ইয়াৰ লাহে লাহে দূৰ হৈছে অকল আৰু বিপিসি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়া ইয়াত ৰেভিনিউ চাৰ্কল সমদিয়াৰ কাৰ্যালয়কে ধৰি কেইবাটাও পৰামৰ্শ দিছে। মই নিশ্চয় আপোনালোকক কিছুদিনৰ ভিতৰতে মই ইয়াত আকৌ আহিম আৰু আপোনালোকক ভাল খবৰ যিমান পাৰোঁ মই দিবৰ বাবে চেষ্টা কৰিম। পুনৰ এবাৰ যুৱ দিৱসৰ এই সুন্দৰ দিনটোত আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক খন্তেক সময়ৰ পিছতে বিশাখাপট্টনমৰ পৰা আমাৰ লগত সমবেত হ'ব। আজি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত 5 লাখ আপোনালোকে চিন্তা কৰিব পাৰে 5 লাখ লোকে একেলগে মোদী ডাঙৰীয়াৰ লগত যোগ কৰিব আৰু য'ত মোদী ডাঙৰীয়া নিজে শাৰীৰিকভাৱে উপস্থিত থাকিব। 5 লাখ লোকৰ সমাৱেশ আৰু যুৱ অভ্যাস বিশ্বৰ ভিতৰতে এক অভিলেখ সৃষ্টি হ'ব। মই আশা কৰোঁ যে আজি যেনেকৈ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত এক নতুন অভিলেখ নিৰ্মাণ হ'ব, কেতিয়াবা আমাৰ অসমতো আমি এনেকৈ মোদী ডাঙৰীয়াক নিমন্ত্ৰণ কৰি 21 জুনৰ আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰিম আৰু অসমতো আমি যুৱৰ প্ৰচাৰৰ বাবে ব্যৱস্থা হাতত ল'ম। 6:30 বজাৰ লগে লগে মোদী ডাঙৰীয়া আপোনালোকৰ লগত ভাৰ্চুৱেল বা আমাৰ আভাসীয়ভাৱে আপোনালোকৰ লগত সমবেত হ'ব আৰু তেখেতৰ আমি ভাষণ শুনিম, তেখেতৰ আমি বক্তব্য শুনিম আৰু তাৰ পিছতে আমি যুৱ দিৱসৰ দুৰ্ভাগ্য আমি একেলগে সমূহীয়াভাৱে পালন কৰিম। পুনৰ এবাৰ আপোনালোকক মই বন্ধু-বান্ধৱীসকল, আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে মই অসমবাসীক আন্তৰিক অভিনন্দন তথা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যোগ ফৰ ওৱান আৰ্থ ওৱান হেল্থ অৰ্থাৎ এক ধৰিত্ৰী আৰু এক স্বাস্থ্যৰ বাবে যোগ শীৰ্ষক বিষয়বস্তুৰে আজি বিশ্ববাসীয়ে 91 আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰিছে। এজন ব্যক্তিৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক চিন্তাৰ মাজত সুসংযোগ স্থাপন কৰি যোগে আমাক এক সুস্থ শৰীৰ, প্ৰশান্ত মন আৰু কৰ্মলিপ্ত জীৱন প্ৰদান কৰে। এনেদৰে যোগাভ্যাসে বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিৰ চিন্তা আৰু কৰ্ম প্ৰভাৱিত কৰি এখন সুখময় শক্তিশালী বিশ্ব গঢ়াৰ বাবে সামগ্ৰিকভাৱে মানৱ জাতিক অনুপ্ৰাণিত কৰি আহিছে। যোগে আমাৰ মাজত এক বহনক্ষম, ভাৰসাম্যযুক্ত আৰু সমন্বয়েৰে প্ৰতিভাত জীৱনশৈলীৰ প্ৰসাৰ ঘটায়। সুস্থ জীৱন যাপনৰ দিশত মানৱ জাতিক আগুৱাই নিয়াত যোগে প্ৰয়োজনীয় টকাৰ কথা তুলি ধৰিছিল। ইয়াৰ ফলশ্ৰুতিত 2014 চনৰ 11 ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 21 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে ঘোষণা কৰে। ইয়াৰ ফলতে ভাৰতীয় সভ্যতাৰ আলোকসন্ধানী স্পন্দনে বিশ্ববাসীক আলোড়িত কৰে। ভাৰতীয় মহান ঐতিহ্যযোগে বিশ্বজনীন স্বীকৃতি লাভ কৰে। আমাৰ শক্তিশালী পৰম্পৰাৰ মাজত থকা বিজ্ঞানসন্মত দিশ উপলব্ধি কৰিবলৈ সমৰ্থ হয়। মাননীয় প্ৰধানমন্ত্ৰীয়ে বিশ্ব মানৱক সুস্থ শৰীৰেৰে আগুৱাই নি এখন সমৃদ্ধিশালী পৃথিৱী গঢ়াৰ বাবে দায়বদ্ধ কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ ফলত যোগ আজি মানৱ জাতিৰ এক অমূল্য সম্পদত পৰিণত হৈছে। 2015 চনৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আমি ৰাজ্যিক ভিত্তিত প্ৰথমবাৰৰ বাবে যুৱ দিৱস পালন কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত মাজুলী, নলবাৰী, নগাঁও, কামৰূপ, ডিব্ৰুগড়, ধেমাজি, পুনৰ ডিব্ৰুগড়, ধুবুৰী আৰু তেজপুৰত এই যুৱ দিৱস কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে। এই বছৰ মই অত্যন্ত গৌৰৱান্বিত যে আমাৰ আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ ৰাজ্যিক কেন্দ্ৰীয় অনুষ্ঠান বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু বাস্কা জিলা প্ৰশাসনৰ সহযোগত
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।